আছিল মাজমজিয়া। এটি আমাৰ যি এটা ঘৰত য'ত ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছিলে তাত এটি বাঘ তাত কাম কৰি থকা মিস্ত্ৰীসমূহ দেখা পালে আৰু দেখা পোৱাৰ পিছত যেতিয়া আমি খবৰ পালোঁ লগে লগে বন বিভাগক খবৰ দিয়া হ'ল। কিন্তু বন বিভাগক খবৰ দিয়াৰ সেই যিখিনি সময়তে বিভিন্ন মানুহ তাত আহিলে, মানুহে ভিৰ ভাৰ কৰিলেহি, মিডিয়াও আহিলে। মিডিয়াৰ কোনোবাই নিজৰ কেমেৰাটো ফ্লাছ মাৰি পেলাই বাঘটোক গালে মাৰি দিলে। লগতে বাঘটোৱে ভয় খাই পেলাই সেই ঠাইৰ পৰা জঁপিয়াই দিলে। এই কথাটো হৈছে কি যে বাঘ যেতিয়া ওলাইছে এই বাঘটো ধৰাৰ কাৰণটো বন বিভাগৰ ফালৰ পৰা ট্ৰেংকুলাইজাৰ টীম আমাৰ যিটো গুৱাহাটীত আছে, আমাৰ কাজিৰঙাত আছে, তাৰ পৰা আহি আছে। আমিও ৰাইজক কৈছোঁ অকণ ধৈৰ্য ধৰক। কিন্তু মানুহৰ যিখিনি বাঘ চাবৰ কাৰণে যিখিনি মেলামুখী যিটো পৰিৱেশ, এনেকুৱা যে ক'ৰবাত শ্বুটিং চলি আছে আৰু তাতো আমি যিটো আপোনাৰ মিডিয়াসকল আছে সেইটো বেয়া নাপাব আপোনালোকে যে যেতিয়া বাঘ এটা ওলায় তেতিয়া ৰাইজক সজাগ কৰাটো প্ৰথম দায়িত্ব। কিন্তু তাকে নকৰি পেলাই যদি বাঘটো যদি ভিডিঅ' কৰিবলৈ যায়, বাঘটো যদি মুখত গৈ পেলাই যদি ফ্লাছ লাইট মাৰি দিয়ে তেতিয়া সেইটো হিতে বিপৰীত হৈ যায় আৰু সেইটো এতিয়া হ'বলৈ গৈ আছে। এতিয়া সন্ধিয়া কাল নামি আহিছে আৰু লগে লগে যিটো বাঘটো ধৰিবলৈ যথেষ্ট টান হ'ব। গতিকে আপোনালোকৰ এটাই অনুৰোধ, ৰাইজক সজাগ কৰক। বাঘৰ ছবিখন ইতিমধ্যে মানুহ দেখা পাইছে, আকৌ দেখুৱাৰ প্ৰয়োজন নাইকিয়া। এতিয়া আপোনালোকে ভিডিঅ' ফুটেজো নাপায়, কিন্তু এতিয়া তাকে যেতিয়া আমাৰ যেতিয়া বাঘটো খেদি যেতিয়া যাব বা মিডিয়া যেতিয়া মানুহৰ বাৰীত ল'ব, মানুহ যেতিয়া মেলা হৈ যাব তেতিয়া কিন্তু মানুহক বচোৱাৰ অসুবিধা হ'ব আৰু যেতিয়া বাঘটোৰ পিছত যেতিয়া মানুহে ট্ৰেক কৰা হ'ব তেতিয়া কিন্তু অসুবিধা হ'ব। সেইকাৰণে সকলোকে ইতিমধ্যে আমি এতিয়া আজি নগাঁও পৌৰসভাৰ ফালৰ পৰা আমি এতিয়া এনাউন্সমেণ্টটো দিয়াইছোঁ যে এই ঠাইটুকুৰাত কোনো জনসমাগম হ'ব নালাগে। এইখিনি জেগাৰ ভিতৰত যিখিনি মানুহ আছে ঘৰৰ মানে ভিতৰত থাকক, তেওঁলোকৰ যিখিনি কুকুৰ বা কিবা জীৱ জন্তু আছে তাতে ভিতৰত সোমাই ৰাখে। গতিকে এইখিনি বৰ্তমান অৱস্থা। কিন্তু বাঘটো ইতিমধ্যে যিটো বন বিভাগে বিচাৰ খোচাৰ কৰি আছে, যদি পাই যায় এইটো ভাল কথা, কিন্তু নহ'লে কিন্তু অকণমান অসুবিধাৰ সৃষ্টি হ'ব।